আজি মহাষ্টমী আৰু এই মহাষ্টমীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দুৰ্গা পূজা মহোৎসৱস্থলীত উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবেলি যি দুৰ্গা পূজাৰ আনন্দ উল্লাস কিছু ম্লান পৰা পৰিলক্ষিত হৈছে। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগৰ পিছতেই আচলতে দুৰ্গা পূজা স্থলীসমূহত কিছু ম্লান পৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালী জিলাৰ মাধৱপুৰত, আৰু মাধৱপুৰতো এইবাৰ ৫৬ সংখ্যক শ্ৰী শ্ৰী মা দুৰ্গা পূজা উদযাপন কৰা হৈছে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু প্ৰতিটো দিনেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। আৰু ৰাতিপুৱাৰ ভাগৰ পৰা তেখেতসকলৰ আজি মহাষ্টমীৰ যিসমূহ ইয়াত পূজা অৰ্চনা কৰা হয়, সেই পূজা অৰ্চনা ইতিমধ্যে কৰি থকা পৰিলক্ষিত হৈছে। উদযাপন সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ। মহাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত ৫ দিনীয়াভাৱে আপোনালোকে অনুষ্ঠিত কৰিছে। আজিৰ দিনটোত কেনেধৰণে পালন কৰিছে? ৰাতিপুৱাৰ পৰা এতিয়া পূজাস্থলীত বহুত ইয়াৰ সমাগম দেখা পোৱা গৈছে। এই সময়ত আজি এনেকুৱা পৰিস্থিতি বেলেগ বেলেগ বছৰৰ নিচিনা এইবাৰো আমাৰ পূজা মণ্ডপত বহুত ভিৰ দেখা পোৱা গৈছে। অন্যান্য বছৰৰ কৰি এইবাৰ আৰু বেছি পৰিলক্ষিত হৈছে দেখা পোৱা গৈছে মানুহবিলাকক। চৰকাৰৰ যি সহায়ৰ হাত আগবঢ়াই মন্দিৰসমূহত আপোনালোকে পাইছেনে? নাই, এইটো আমি চৰকাৰৰ ফালৰ পৰা একো অনুদান পোৱা নাই। কি ক'ব চৰকাৰক এনেধৰণৰ অনুষ্ঠান আগুৱাই নিয়াৰ ক্ষেত্ৰত? এতিয়া চৰকাৰৰ পৰাতো আমি আশা কৰোঁ অনুদান দিবই লাগে, কিন্তু এতিয়ালৈকে আমি একো অনুদান পোৱা নাই। কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে ৰাতিপুৱাৰ ভাগৰ পৰা আজি যিহেতু মহাষ্টমী, আৰু এই মহাষ্টমীৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আৰু আহি তেখেতসকলৰ যি মনৰ কামনা ইয়াত পূৰণ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু এইবাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু হৈছে, আৰু এই মৃত্যুক লৈ আচলতে বিভিন্ন প্ৰান্তৰ যিসমূহ পূজা মণ্ডপস্থলীসমূহ আছে, এই পূজা মণ্ডপস্থলীসমূহত ভিৰ দেখিবলৈ পোৱা যোৱা নাই। আৰু প্ৰতিটো পূজা মণ্ডপস্থলীত এইবাৰ অসমৰ যিগৰাকী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি তেখেতসকলে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু অকল মাধৱপুৰৰ এইখন দুৰ্গা পূজা মহোৎসৱস্থলীয়ে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসমূহ পূজা মণ্ডপস্থলীসমূহ আছে, এই পূজা মণ্ডপস্থলীসমূহত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এনেধৰণে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত ইয়াত উপস্থিত হৈছে, তেখেতসকলে ইয়াত উপস্থিত হৈ তেখেতসকলৰ মনৰ কামনা পূৰণ কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰতিদিনেই মাধৱপুৰৰ এইখন যি ৫৬ সংখ্যক শ্ৰী শ্ৰী মা দুৰ্গা পূজা মহোৎসৱ আছে, এই মহোৎসৱস্থলীত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হৈছে, আৰু উপস্থিত হৈ তেখেতসকলৰ মনৰ কামনা পূৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এইখন পূজা মণ্ডপস্থলীতো ৫ দিনীয়াভাৱে যি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই কাৰ্যসূচীসমূহ সফলভাৱে যাতে ৰূপায়ণ হয়, তাৰ কাৰণে আমি ডি এন এক্সপ্ৰেছৰ তৰফৰ পৰা আশা প্ৰকাশ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।